নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী দিনজোৰা কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাবুৱা এয়াৰফিল্ডত কিছু সময় পিছতে উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা 9:50 সাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হোৱাৰ পিছত পুৱা 10 বজাত সাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মৰাণ বাইপাছত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান মৰাণত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি থকা 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব' মৰাণৰ এয়াৰ শ্ব'ত ভাগ ল'ব বায়ুসেনাৰ 16খন বিমানে ৰাফেল সুখয় তেজছ সহ যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্ব'ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব 30 মিনিটৰ এয়াৰ শ্ব' মৰাণৰ কাৰ্যসূচী সামৰি গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিনজোৰা কাৰ্যসূচীৰে আজি অসমলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমটো কাৰ্যসূচী এয়া মৰাণত ঐতিহাসিক অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমানে ELF যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ঐতিহাসিক অৱতৰণ কৰিব তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে এই মুহূৰ্তত ELF যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰথমবাৰৰ বাবে সাবুৱাৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ তাৰ পৰাই মৰাণৰ ELF যুক্ত এয়া ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান তাৰ পিছতে মোদীয়ে উপভোগ কৰিব 30 মিনিট জোৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ দৃষ্টিনন্দন এয়াৰ শ্ব' এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সেৱা আজি মুকলি কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু 10 বজাৰ পিছতে মৰাণৰ আকাশত শুনিবলৈ পোৱা যাব ভাৰতীয় বায়ুসেনা বাহিনীৰ ফাইটাৰ জেটৰ গৰ্জন ৰঙা চিনক বিশেষ বাৰ্তা দি ভাৰতীয় বায়ুসেনা বাহিনীৰ শৌৰ্য ভাৰতীয় বায়ুসেনা বাহিনীৰ গৰিমা আজি উদ্ভাসিত হৈ উঠিব মৰাণৰ আকাশ মাৰ্গত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইয়াত অৱতৰণ কৰিব যুঁজাৰু বিমানৰ সৈতে ইয়াৰ পৰা অসম তথা ভাৰতবৰ্ষৰ ইতিহাসত এটা আমাৰ আজিৰ দিনটো অতি উন্নত মানৰ যে আমি বৈদ্যুতিক বা বিভিন্ন যান্ত্ৰিক ক্ষেত্ৰত উন্নত মানৰ দেশ পৰিগণিত হৈছে ইয়াৰ পৰা আজিৰ দিনটো সাক্ষী হৈ ৰ'ব আৰু আমি দেশৰ প্ৰধানমন্ত্ৰীক তথা অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে এই ঠাইটুকুৰা বাছনি কৰি অসমক এটা ভৌগোলিক মানচিত্ৰত নতুন এটা পৰিচয় দিয়ালে মৰাণৰ পৰা আমাৰ দুই সতীৰ্থ সাংবাদিক এই বিশেষ সম্প্ৰচাৰত সংযুক্ত হৈছে প্ৰথমে আমি যোৰহাটৰ পৰা মৰাণৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছোঁ গৌতম আপোনাৰ সৈতে বিক্ৰমত থাকিব কিন্তু প্ৰস্তুতিৰ বিষয়ে এই মুহূৰ্তত জানিব বিচাৰিছোঁ মৰাণবাসীৰ মাজত কেনেকুৱা ধৰণৰ উৎসুকতা আজিৰ এই বিশেষ দিনটোৰ বাবে বিশেষ মুহূৰ্তটোৰ বাবে মোদীৰ ঐতিহাসিক অৱতৰণৰ বাবে প্ৰস্তুতি কেনেকুৱা বৰ্তমান হয় নিশ্চয়কৈ জয়ন্ত চাওক আজি দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰখনত এক নতুন মাইলৰ খুঁটি স্থাপন হ'ব উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ মৰাণত আৰু কিয়নো ইয়াতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো যি ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি ইতিমধ্যে নিৰ্মাণ কৰা হৈছে যুঁজাৰু বিমানে অৱতৰণ কৰিছে আৰু আনুষ্ঠানিকভাৱে আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে সেয়া উদ্বোধন কৰিব আৰু ইয়াকে লৈ যিহেতু যুঁজাৰু বিমান আমি সকলোৱে দেখা পাওঁ কেৱল মাত্ৰ আকাশত কিন্তু আজি ৰাজপথত যি ৰাজপথেৰে পূৰ্বতে যাবৰ বাবে মানুহে গাড়ী ঠেকেচা খাব লগা হৈছিলে সেই ৰাজপথত বৰ্তমান এনেধৰণে আমি দেখুৱাইছোঁ যে যুঁজাৰু বিমান অৱতৰণ কৰিব আৰু তাকে চাবৰ বাবে সমগ্ৰ উজনি অসমৰ পৰাই মৰাণৰ সেই যি ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি তাৰ কাষলৈ এনেধৰণৰ অগণন লোকৰ সমাগম ঘটিছে আৰু আমি যিসকল লোক ইয়াতে আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে দাদা আপুনি জাষ্ট এটা কথা সুধিব বিচাৰোঁ আপুনি মৰাণতে নে ঘৰ হয় মৰাণতে হয় কেনেকুৱা লাগিছে আজি যিটো ৰাজপথত আগতে গাড়ী চলিলে ঠেকেচা খাব লগা হয় তাত আজি আমি দেখা পাইছোঁ যে যুঁজাৰু বিমান অৱতৰণ কৰিছে খুবেই ভাল লাগিছে এইটো এটা খুব ভাল পদক্ষেপ আৰু এনেকৈ আগবাঢ়ি যাওক আমাৰ অঞ্চলবিলাক সেয়ে আমি কামনা কৰিছোঁ আৰু হয় ধন্যবাদ জনাইছোঁ আৰু বৰ্মা এনেকুৱা কেতিয়াবা আগতে দেখা পাইছিল নে বা কল্পনা কৰিছিল নে নাই দেখা আজি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু নাতিনীক লৈ অহা যেন লাগিছে নাতিক লৈ আহিছোঁ চাবলৈ নাতিক লৈ আহিছে আৰু জয়ন্ত এনেধৰণে আমি আৰু জানিবলৈ চেষ্টা কৰিম যে বাইদেউ কেনেকুৱা লাগিছে মৰাণতে নে ঘৰ মৰাণত ঘৰ আৰু আমাৰ ভাল লাগিছে ইয়াত আহিছে আৰু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ ভাল লাগিছে আৰু আমি এতিয়া চবেই আমাৰ মৰাণৰ
মানে আজি ভাল দিন, আজি মৰাণবাসীৰ কাৰণে আমাৰ গোটেই আজি ভাল দিন। আৰু আমি এইখিনি বায়ু কি চলাব যিটো ভাল লাগিছে আৰু চাব পাম। হয় ধন্যবাদ জনাইছোঁ। আৰু জয়ন্ত, যিহেতু অৰুণাচলৰ সৈতে চীনৰ 1000তকৈও অধিক কিলোমিটাৰ সীমান্ত আছে, ম্যানমাৰৰ সৈতে 400 কিলোমিটাৰতকৈ অধিক সীমা আছে, ঠিক সেইদৰে বাংলাদেশৰ সৈতে অসমৰ সীমা আছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে প্ৰতিৰক্ষা দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে বহু লোক ইয়ালৈ আহিছে আৰু আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। বাইদেউ, কেনেকুৱা ফিল হৈছে আজি? বহুত ভাল ফিল হৈছে, বহুত মানে ফূৰ্তিত আছোঁ আৰু চাবলৈ পাই, বিশেষকৈ মোদী লগ পাই। ডিফেন্স যি প্ৰতিৰক্ষাৰ দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। হয়, সেইটো কাৰণে আমিও এক্সাইটিং হৈ আছোঁ আৰু লগতে মোদী ডাঙৰীয়াকো চাবলৈ এক্সাইটিঙত ৰৈ আছোঁ। ল'ৰা ছোৱালীকো লৈ আহিছোঁ, তেওঁলোকেও আহক চাওক, উৎসাহ এটা পাওক। ধন্যবাদ জনাইছোঁ। আৰু আমি এনেধৰণে জয়ন্ত দেখুৱাইছোঁ যে ৰাইজৰ মাজত উৎসাহ আৰু ইয়াতে অতি পৰিকল্পিতভাৱে যাতে সকলোৱে সেয়া উপভোগ কৰিব পাৰে। ভাৰতৰ দেশৰ যি প্ৰতিৰক্ষা ব্যৱস্থাত নতুন যি সংযোজন, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বৰানৰ গছপুৰীয়াৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত, আৰু তাৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইয়াত কিছু সময়ৰ পিছতে আহি উপস্থিত হ'বহি। 10:30 উপস্থিত হ'বহি আৰু তাৰ পাছতে আধা ঘণ্টা দূৰা এক এয়াৰ শ্ব' আৰু এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, ইয়াত যি প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি লেণ্ডিং ফেচিলিটি এয়াৰ ষ্ট্ৰিপ ইয়াতে নিৰ্মাণ কৰা হৈছে। আৰু তাতে সুখয়, ঠিক সেইদৰে হাৰ্কিউলিছ, ৰাফেলকে ধৰি বিভিন্ন যুঁজাৰু বিমান ইয়াতে অৱতৰণ কৰিব। আৰু যিসকল লোক ইয়াতে আছে, আমি পুনৰ তেওঁলোকৰ পৰা আৰু কিছু জানিব বিচাৰিম যে বাইদেউ কেনেকুৱা লাগিছে আজি? বিশেষকৈ বহুত ভাল লাগিছে, আমাৰ মৰাণৰ কাৰণে বহুত গৌৰৱৰ দিন আজি দিন। হয়। আৰু বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথসমূহত আগতে যি অৱস্থা আছিলে, দুৰৱস্থা আছিলে, আৰু আজি তাত যুঁজাৰু বিমান অৱতৰণ কৰিব। হয়, সেইটো কাৰণে বেছ ভাল লাগিছে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আৰু বহু লোক আছে, আৰু বিশেষকৈ আমি দেখুৱাইছোঁ জয়ন্ত এনেধৰণৰ পৰিৱেশ, আৰু হাতত ত্ৰিৰংগ পতাকা লৈ এনেধৰণে ছাত্ৰ ছাত্ৰীসকল আহিছে। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে দেশৰ এই প্ৰতিৰক্ষা ব্যৱস্থা, দেশৰ শক্তিশালী যি ডিফেন্স ছিষ্টেম সেয়া দেখি যাতে তেওঁলোকে গৌৰৱ অনুভৱ কৰে, তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। আৰু মহিলাসকলৰ বাবে, পুৰুষসকলৰ বাবে পৃথকে এনেধৰণে যাতে সকলোৱে সুচাৰুভাৱে এই যি আজি এয়াৰ শ্ব' বা এইসমূহ যুঁজাৰু বিমানে যেতিয়া অৱতৰণ কৰিব, সেয়া যাতে তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ চাব পাৰে, তাৰ বাবে তেওঁলোকে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। দাদা, কেনেকুৱা ফিল হৈছে আজি? ফিল আজি ভাল, একেবাৰে ভাল, বহুত ভাল, বহুত ভাল, বহুত ভাল, বহুত ভাল। হয়, আগতে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা যেনেকুৱা আছিলে, এতিয়া কি পাৰ্থক্য দেখা পাইছে? পাৰ্থক্য, বহুত পাৰ্থক্য এতিয়া, বহুত পাৰ্থক্য এতিয়া। এইটো মানে ক'বলৈ ভাষাই নাই, তাৰমানে এনেকুৱা এটা পাৰ্থক্য হৈছে, ভাষাই নাই মানে। হয়, ধন্যবাদ জনাইছোঁ। আৰু দাদা কি ক'ব? মানে আমি আজি বহুত গৌৰৱান্বিত, অসমৰ লগতে আমাৰ ডিব্ৰুগড় জিলা, আমি আমাৰ নিজৰ জিলাত যে এনেকুৱা ধৰণে এখন বায়ু সেনা বাহিনী বিমান পৰিব, এইটো আমি কল্পনাই কৰিব নোৱাৰিছিলোঁ। কিন্তু আজি সেইটো বাস্তৱ হৈ উঠিলে, তাৰ কাৰণে আমি দেশবাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে যাতে ভৱিষ্যতৰ দিনত আমাৰ দেশৰ হকে, আমাৰ ৰাজ্যৰ হকে আৰু উন্নতি কৰক, এয়ে কামনা কৰি। ঠিক আছে, হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ জয়ন্ত যে এনেধৰণে বৰ্তমান ইয়াতে এনেধৰণে সাজু কৰি তোলা হৈছে, আৰু কিছু সময়ৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব। আৰু তাৰ পাছতে পাইছোঁ যে দেশৰ আমি দেখিবলৈ পাইছোঁ যে দেশৰ যি ভাৰতীয় বায়ুসেনা বাহিনীৰ যিসমূহ যুঁজাৰু বিমান আছে, তাৰ বহুকেইখন যুঁজাৰু বিমান ইয়াতে অৱতৰণ কৰিব আৰু দেখুৱাই দিব যে ভাৰতৰ পৰাক্ৰম, ভাৰতৰ বিক্ৰম, বিশেষকৈ প্ৰতিৰক্ষা ক্ষেত্ৰখনত যে পূৰ্বৰ ভাৰত হৈ থকা নাই, যে দেশৰ ৰাফেলকে ধৰি অত্যাধুনিক যুঁজাৰু বিমানসমূহ বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজপথত এনেধৰণৰ অৱতৰণ কৰিব পৰা এক অৱস্থা পালেহি। আৰু বিশেষকৈ ষ্ট্ৰেটেজিক দিশৰ পৰা মৰাণৰ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ পৰাই দেশৰ যিসমূহ সীমান্ত আছে, স্পৰ্শকাতৰ যিসমূহ সীমা আছে, সেই সীমাসমূহলৈ প্ৰতিৰক্ষা দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে দুৰ্যোগৰ সময়ত বা যেতিয়া ইমাৰ্জেঞ্চি বা অতিকৈ
তেনে পৰিস্থিতিৰ সৃষ্টি হয় সেই সময়ছোৱাত ভাৰতীয় বায়ুসেনা বাহিনীয়ে সেৱা আগবঢ়াবৰ বাবে এই যি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি সেয়া ব্যৱহাৰ কৰা হ'ব আৰু যিহেতু দেশৰ প্ৰতিৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বহুখিনি বিষয় ইয়াত ক'ব নোৱাৰোঁ বা দেখুৱাব নোৱাৰোঁ গতিকে আজি যি ৰাজ্যৰ মাজত উৎসাহ সেয়া আমি তাকে দেখুৱাৰ আমি চেষ্টা কৰিছোঁ জয়ন্ত নিশ্চয়কৈ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম গৌতম আপোনাৰ সৈতে এয়া মৰাণবাসীৰ মাজত ব্যাপক উৎসাহ মৰাণবাসীৰ মাজত ব্যাপক উৎসুকতা এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে কাৰণ এয়া এক অভূতপূৰ্ব এয়া এক অনবদ্য এয়া এক অনন্য আন্তঃগাঁথনি যি নেকি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জৰুৰী অৱতৰণ সেৱা আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব 6 লেনযুক্ত ELF-ৰ এই ৰাষ্ট্ৰীয় ঘাইপথ আজি মুকলি কৰা হ'ব য'ত নেকি দুৰ্যোগৰ সময়ত বা যুদ্ধৰ সময়ত এই দ্বৈত ব্যৱহাৰযোগ্য ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথে এক বিশেষভাৱে সহায়ক হ'ব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আৰু মৰাণৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীলৈ আহিব গুৱাহাটীত উপস্থিত হৈ লাচিত ঘাটৰ পৰা এয়া গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নৱনিৰ্মিত দলং মুকলি কৰিব লাচিত ঘাটত অনুষ্ঠিত হ'ব দলং মুকলি অনুষ্ঠান শুভ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব নতুন দলংখন প্ৰধানমন্ত্ৰী মোদীৰ বাবে এখন বিশেষ বাহনৰ ব্যৱস্থা কৰা হৈছে সেই বাহনখনত উঠি এই নতুন দলংখন পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব IIM-ৰ অস্থায়ী চৌহদ গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 100খন বাছ প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব আমিনগাঁৱত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ লাচিত ঘাটৰ পৰা খানাপাৰালৈ আহিব প্ৰধানমন্ত্ৰী মোদী খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী দিনজোৰা কাৰ্যসূচীৰে উপহাৰৰ মেটমৰা সম্ভাৰ লৈ বিকাশ আৰু উন্নয়নৰ বাৰ্তালৈ এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণসূচী মৰাণত ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰিব এয়াৰ শ্ব' উপভোগ কৰি গুৱাহাটীত উপস্থিত হৈ লাচিত ঘাটত এয়া নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ আশাৰ সেতুখন সপোনৰ সেতুখন বিকাশ উন্নয়নৰ সেতুখন মুকলি কৰিব ৰাইজৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আটক ধুনীয়াকৈ উন্নত প্ৰযুক্তিৰে অসমৰ লোক নিৰ্মাণ বিভাগে প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা এয়া অসম তথা অসমৰ এয়া প্ৰথমখন দলং যি নেকি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কেবল ষ্টেট এয়া দলং ৰাইজৰ বাবে মুকলি কৰা হ'ব নিশাৰ ভাগত ইতিমধ্যেই নানা ৰঙীয়া আলোকসজ্জাৰে এক মায়াময় পৰিৱেশে বিৰাজ কৰিছে এই নতুন দলংখনত যি নতুন দলংখনৰ জৰিয়তে গুৱাহাটীৰ উন্নয়ন বিকাশ সমান্তৰালকৈ নদী পৰ্যটনৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধন সকলোৰে এক সুন্দৰ চানিকি হৈ জিলিকি আছে এই দলংখন কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে নামাকৰণ কৰা এই দলংখন আজি মুকলি কৰিব ঐতিহাসিক দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া 6 লেনযুক্ত এক্সট্ৰা ড'জড ব্ৰিজ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আৰু অসমীয়া অভিযন্তা অসমীয়া বিষয়া অসমীয়া শ্ৰমিকৰ কৰ্মসাধনাৰ ফল অতুলনীয় আত্মবিশ্বাসৰ এয়া ফল কথাৰে নহয় কামেৰে আজি অসমীয়া শ্ৰমিকে অসমীয়া অভিযন্তাই এই নিদৰ্শন দাঙি ধৰিছে এক ইতিহাস নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে দলং মুকলিৰ পিছতে 100খন বাছ উপহাৰ দিব মহানগৰবাসীক মোদীয়ে লগতে বঙৰাস্থিত IIM-ৰ ট্ৰানজিট কেম্পাছ মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আমিনগাঁওস্থিত ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে খানাপাৰাত উপস্থিত হ'ব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বুথ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব য'ত নেকি ৮৬,০০০ বুথ কৰ্মীয়ে ভাগ ল'ব এই সভাত ৩১,০০০ বুথৰ কাৰ্যকৰ্তাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো বুথৰ বুথ সভাপতি বুথ পালক আৰু BLA উপস্থিত থাকিব এই সভাত বিয়লি ২ বজাত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব এই সভাখনত
আমি প্ৰথমটো কাৰ্যসূচীৰ পৰাই ইতিমধ্যে আমি জনাই আহিছোঁ এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে য'ত নেকি 9:50 চাবুৱাৰ বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰ পিছত মৰাণৰ ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ঐতিহাসিক অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 10 বজাত এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে যুদ্ধ অথবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমটো 4.2 কিলোমিটাৰ জোৰা ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ এক অপৰিহাৰ্য সম্পদ হিচাপে পৰিগণিত হ'ব য'ত নেকি ভাৰতীয় বায়ুসেনা বাহিনীৰ শৌৰ্যবীৰ্য আজি উদ্ভাসিত হ'ব মৰাণৰ আকাশমাৰ্গত ELF-যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় বায়ুসেনা বাহিনীৰ 16খনকৈ শক্তিশালী যুঁজাৰু বিমানে সমৰ কলা প্ৰদৰ্শন কৰিব এক দৃষ্টিনন্দন এয়াৰ শ্ব'ৰ বাবে এই মুহূৰ্তত মৰাণবাসীৰ মাজত ব্যাপক উৎসুকতা বৃদ্ধি পাইছে একেদৰে আমি গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰা এই বিশেষ কাৰ্যসূচীৰ কথাও আমি জনাই আহিছোঁ য'ত নেকি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী মৰাণৰ পৰা লাচিত ঘাটত উপস্থিত হৈ এই আশাৰ সেতুখন মুকলি কৰিব সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ বিষ্ণু এয়া উন্নয়ন বিকাশ যাতায়াত যোগাযোগ শক্তিশালী কৰাৰ এক অন্যতম চানেকি গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আজি প্ৰধানমন্ত্ৰীৰ হাতেৰে মুকলি হ'ব অসমবাসী মহানগৰবাসী ৰাইজক উপহাৰ হিচাপে আগবঢ়াব হয় জয়ন্ত চাওক আচলতে এই কুমাৰ ভাস্কৰ বৰ্মা যি সেতু এই সেতুৱে কেৱল যোগাযোগক শক্তিশালী কৰাই নহয় এই সেতুখনে আচলতে দুয়োটা পাৰৰ জনসাধাৰণক একগোট কৰিছে আৰু গুৱাহাটীৰ সৈতে উত্তৰ গুৱাহাটীক চামিল কৰি এক বৃহৎ গুৱাহাটীলৈ পৰিণত কৰাৰ ক্ষেত্ৰত এই যি কুমাৰ ভাস্কৰ বৰ্মা সেতু আছে এই সেতুখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব আটাইতকৈ ডাঙৰ কথা হৈছে যে উত্তৰ পাৰৰ পৰা আৰম্ভ কৰি নামনি অসমৰ পৰা অহা যিসকল গুৱাহাটীলৈ অহা লোক আছে তেওঁলোকে এই সেতুখন নিৰ্মাণ হোৱাৰ লগে লগে বা মুকলি হোৱাৰ লগে লগে তেওঁলোকে অতি সহজে আহি গুৱাহাটীত আহি উপস্থিত হ'ব পাৰিব বা গুৱাহাটীৰ পৰা যিসকল লোক নামনি অসমৰ নলবাৰী জিলা বা অন্যান্য জিলাত চাকৰি কৰে বা ৰঙিয়াত কৰে বা মঙলদৈত কৰে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব বিশেষকৈ শিক্ষাৰ্থীসকলৰ কথা যদি আমি কওঁ শিক্ষাৰ্থীসকলেও বহু শিক্ষাৰ্থী আহি গুৱাহাটীত পঢ়ে বা পুনৰ ঘূৰি যায় বা চাকৰিয়াল আছে সেইসকলৰ ক্ষেত্ৰতো এই সেতুখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু আশাৰ সেতু বুলি কোৱা হৈছে আচলতে আশাৰ সেতু বুলি ক'লে কম কোৱা হ'ব কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইখন হৈছে প্ৰথম সেতু যিখন সেতু অসমৰ লোক নিৰ্মাণ বিভাগৰ যিসকল অভিযন্তা আছে বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ একক প্ৰচেষ্টা আৰু নিজা চিন্তাৰে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন এই সেতুখনে উন্নয়নৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি অসমৰ বিকাশৰ যি ধাৰা সেই বিকাশৰ ধাৰাক আচলতে প্ৰতিনিধিত্ব কৰিছে কিন্তু অসমত এনেকুৱা এখন সেতু নিৰ্মাণ কৰা হৈছে যিখন সেতুৰ যি প্ৰযুক্তি সমৃদ্ধ কৰা হৈছে সেই প্ৰযুক্তি এতিয়ালৈকে উত্তৰ পূবৰ অন্য কোনো সেতুত আমি জনাত থকা সংযুক্ত হোৱা নাই এই সেতুখনত যদি জয়ন্ত কোৱা যায় যে ইয়াত 100 বছৰ আয়োগ নিৰ্ধাৰণ কৰা হৈছে সেতুখনৰ একেদৰে সেতুখনত কেইবাটাও অত্যাধুনিক যন্ত্ৰ সংলগ্ন কৰা হৈছে যাৰ জৰিয়তে বতাহৰ যি গতিবেগ আছে বৰষুণৰ ঘনত্ব জুখিব পৰা যাব আৰু প্ৰতিটো খুঁটা ইয়াত যেহেতু এক্সট্ৰাডোজ টেকনলজি ব্যৱহাৰ কৰা হৈছে ই হৈছে বিশ্বৰ এটা অন্যতম দলং বা সেতু নিৰ্মাণৰ এটা অন্যতম উন্নত প্ৰযুক্তি বা টেকনলজি এক্সট্ৰাডোজ টেকনলজি ব্যৱহাৰ কৰা হৈছে ইয়াৰ লগে লগে কেবলিং আৰু গাৰ্ডাৰ ব্যৱহাৰ কৰি এই সেতুখন নিৰ্মাণ কৰা হৈছে গতিকে এই সেতুখনৰ প্ৰতিটো খুঁটা বা পিলাৰৰ সৈতে সেন্সৰ আছে আৰু সেই সেন্সৰৰ জৰিয়তে দলংখনৰ বা সেতুখনৰ কোনো কাৰিকৰী বিজুতি ঘটিলে সেয়া সহজে ধৰা পেলাব পাৰিব একেদৰে ইয়াৰ আয়োগ ক্ষেত্ৰত সততে কাৰিকৰীগত যি কিবা বিসংগতি থাকিলে নিৰীক্ষণ কৰিব পাৰিব যিহেতু সেতুখনৰ নিৰ্মাণত প্ৰায় 3 কোটি 30 লাখ 30 কোটি অধিক টকা ইতিমধ্যে 3000 অধিক কোটি টকা ইতিমধ্যে খৰচ হৈছে গতিকে এই সেতুখনৰ জৰিয়তে কেৱল গুৱাহাটীবাসীয়ে নহয় উত্তৰ গুৱাহাটীবাসীয়ে নহয় সমগ্ৰ অসমবাসীয়ে উপকৃত হ'ব আৰু এই সেতুখন হৈছে বিকাশৰ ধাৰাক প্ৰতিনিধিত্ব কৰা এটা সুন্দৰ উদাহৰণ অসমৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ কৰ্মদক্ষতাৰ এক উদাহৰণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমবাসীৰ প্ৰতি থকা যি বদান্যতা আচলতে অসমবাসীক যি সেতু তেওঁ আজি মুকলি কৰি দিব এই সেতুখনে তেওঁ উপহাৰ হিচাপে আগবঢ়াব এই সেতুখনৰ জৰিয়তে অসমৰ যে যথেষ্ট উন্নতি হ'ব বা অৰ্থনৈতিক দিশৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে যে যুগান্তকাৰী পৰিৱৰ্তন ঘটিব সেয়া
আজি সেতুখন মুকলি কৰাৰ লগে লগে স্পষ্ট হ'ব যিহেতু 1 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব এই স্থানত আৰু সেতুখন লাচিত ঘাটৰ পৰা মুকলি কৰিব আৰু ইয়াৰ এই উপলক্ষে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে NSG কামাণ্ডো যিসকল আছে তেওঁলোক আহি আগতীয়াকৈ নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰিছে আৰু অসম আৰক্ষীকে ধৰি অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে আমি যদি চাওঁ নদীৰ ফাললৈ বা ব্ৰহ্মপুত্ৰতো নিৰাপত্তাৰক্ষীয়ে টহল দিছে যাতে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা নৰয় নদী আৰক্ষী আছে তেওঁলোকেও সম্পূৰ্ণ নিৰাপত্তাৰ দিশটো তদাৰক কৰি আছে এই মুহূৰ্তত উত্তৰ গুৱাহাটীৰ দিশলৈ যাবলৈ গুৱাহাটীৰ পৰা যিটো প্ৰৱেশ পথ আছে সেই প্ৰৱেশ পথটো বন্ধ কৰি ৰখা হৈছে আৰু উত্তৰ গুৱাহাটীৰ দিশৰ পৰা প্ৰৱেশ পথ বন্ধ কৰা হৈছে 1 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেতুখন মুকলি কৰাৰ পাছতেই উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ সকলো সমূহ ৰাইজে এই সেতুখনেৰে পাৰাপাৰ হ'ব পাৰিব আৰু ইয়াৰ লগে লগে শৰাইঘাটত যি যান জঁটৰ সৃষ্টি হয় শৰাইঘাট দলঙত প্ৰায় 1 পৰা 1.5 ঘণ্টা সময় লাগে আমিন গাঁৱৰ পৰা উত্তৰ গুৱাহাটীলৈ আহিবলৈ সেই সমস্যা লাঘৱ হ'ব আৰু নিশ্চয় বিষ্ণু ইতিমধ্যে আপুনি সময়ৰ কথা উল্লেখ কৰিছে যাতায়াতৰ নামত যি দুৰ্ভোগ জমযাতনা ভোগ কৰি আহিছিল সেয়াৰো এতিয়া অতীত হ'বলৈ গৈ আছে এই দলং মুকলিৰ লগে লগে য'ত নেকি 1 ঘণ্টাৰ পৰিৱৰ্তে এতিয়া 5 বা 7 মিনিটতে গুৱাহাটী উত্তৰ গুৱাহাটী যাত্ৰা কৰিব পৰা এক সুবৰ্ণ সুযোগ আহি পৰিছে গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাত্ৰীসকলৰ মাজত বিষ্ণু আপুনি দেখুৱাই থাকিব পৰিৱেশ তিনি সতীৰ্থ সাংবাদিক আমাৰ সৈতে এই বিশেষ সম্প্ৰচাৰত এই মুহূৰ্তত সংযুক্ত হৈ আছে মোদীৰ আজি অসম ভ্ৰমণসূচী সম্পৰ্কত এই বিশেষ আমাৰ সম্প্ৰচাৰ য'ত মৰাণৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম আছে আৰু একেদৰে খানাপাৰাৰ যি বুথ সন্মিলনত মোদীয়ে অংশগ্ৰহণ কৰিব তাৰ পৰা খানাপাৰাৰ পৰা সতীৰ্থ সাংবাদিক ভাস্কৰ শইকীয়াও আমাৰ সৈতে সংযুক্ত হৈ আছে পূৰ্বে মই আমাৰ সতীৰ্থ সাংবাদিক ELF যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মৰাণৰ পৰা বিক্ৰমৰ সৈতে সংযুক্ত হৈছো বিক্ৰম ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ সমগ্ৰ অসম এই মুহূৰ্তত সাজু আৰু এই মুহূৰ্তত আমি মৰাণৰ ELFত প্ৰস্তুতি চলি আছে 10 বজাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ বিমানে এই মৰাণৰ ELFত লেণ্ডিং কৰিব আৰু এয়া প্ৰস্তুতি চলি আছে অনুশীলন চলি আছে প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া নিৰাপত্তা বেষ্টনী আহি দেখুৱাইছোঁ আমি দেখিছে আপুনি কেনেদৰে এয়া বিশাল কনভয় এনেদৰে অহা হৈছে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ বিমানখন ইয়াতে লেণ্ড কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানৰ জৰিয়তে 9:45 চাবুৱা এয়াৰফিল্ডত লেণ্ড কৰিব আৰু চাবুৱা এয়াৰফিল্ডৰ পৰা বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিব আৰু এই মুহূৰ্তত এয়া মৰাণৰ ELFত তাৰে প্ৰস্তুতি চলি আছে দেখা পাইছে আপুনি বিশাল কনভয় এয়া মৰাণৰ ELF আৰু এই মৰাণৰ ELFত এয়া বিশাল কনভয় এয়া প্ৰধানমন্ত্ৰীৰ কনভয় এনেদৰেই এয়া এই মুহূৰ্তত প্ৰস্তুতি চলিছে আৰু মাত্ৰ কেইটামান ক্ষণৰ অপেক্ষা তাৰ পাছতেই অসমে দেশৰ ভিতৰতে ৰচিব এক নতুন ইতিহাস আৰু মুকলি হ'ব উত্তৰ পূবৰ প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ ক্ষেত্ৰ আমি আপোনাক দৃশ্যাংশ দেখুৱাইছোঁ এয়া কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু তাৰ মাজত এয়া অনুশীলন চলিছে এয়া বিশাল কনভয় আপুনি দেখা পাইছে ইখনৰ পিছত সিখন এয়া কনভয়ৰ গাড়ী আহিছে এনেদৰেই এয়া তেওঁলোকে প্ৰস্তুতি চলাইছে হয় বিক্ৰম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এই আশাৰ সেতুখন আমি আকৌ এবাৰ দেখুৱাইছোঁ এনেদৰে 5 বছৰীয়া নিৰ্মাণ কাৰ্যৰ অন্তত এয়া সম্পূৰ্ণ হৈ উঠিছে আটক ধুনীয়াকৈ উন্নত প্ৰযুক্তি সম্পন্ন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই দলংখন যাৰ দৈৰ্ঘ্যই হৈছে 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলং উন্নত প্ৰযুক্তিৰ কথা কোৱা হৈছে এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কেবল ষ্টেট ব্ৰিজ 6 লেন এক্সট্ৰা ড'জড ব্ৰিজ এয়া সাজু হৈ উঠিছে উচৰ্গাৰ বাবে আৰু এনেধৰণৰ দলং দেশৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ গোৱাত অটল সেতু একেদৰে কলকাতাৰ বিদ্যাসাগৰ সেতু হায়দৰাবাদত কেবল ষ্টেট ব্ৰিজ আমি দেখিবলৈ পাইছোঁ আৰু এয়া হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন এনেধৰণৰ অত্যাধুনিক প্ৰযুক্তি সম্পন্ন যি নেকি প্ৰথমবাৰৰ বাবে অসমৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিওৱা লোক নিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত নিৰ্মাণ হৈ উঠা এই দলংখন আজি মুকলি কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ এই মুহূৰ্তত সকলোৱে অপেক্ষা কৰিছে প্ৰথমে মৰাণত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে মোদীৰ ভ্ৰমণসূচীৰ সবিশেষ তথ্য আগবঢ়াইছোঁ এই দলংখন নিৰ্মাণ কৰি উলিয়াইছে অসমৰ লোক নিৰ্মাণ বিভাগে এয়া অত্যন্ত অসমবাসীৰ বাবে এক গৌৰৱৰ কথা এয়া আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণুৱে পৰিৱেশ দেখুৱাইছে এয়া নতুন এক দিগন্তৰ সূচনা হোৱা আজি এক বিশেষ ঐতিহাসিক দিন সমান্তৰালকৈ সতীৰ্থ সাংবাদিক ভাস্কৰ আছে আমাৰ সৈতে খানাপাৰাৰ পৰা বিষ্ণু আপুনি দেখুৱাই থাকিব এই পৰিৱেশ গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ আমি ভাস্কৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ খানাপাৰাত বুথ সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে গতিকে তাৰ প্ৰস্তুতিৰ বিষয়ে আকৌ এবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ
নিশ্চয়কৈ জয়ন্ত অনিৰুদ্ধ যি আচলতে উন্নয়ন সেই উন্নয়নৰ বাৰ্তালৈ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ আৰু অসম ভ্ৰমণৰ আচলতে বহুকেইটা তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰিব সমান্তৰালকৈ শেষৰটো যি অনুষ্ঠান মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ শেষৰটো অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ কৰিব যি বুথ বিজয় সংকল্প অৰ্থাৎ বিজেপিৰ যি বা কোনো এটা ৰাজনৈতিক দলৰ আচলতে সকলোকৈ তলৰ যি লেভেলৰ যি আচলতে সংস্থা থাকে বা যি আচলতে অনুষ্ঠান থাকে বুথ লেভেলৰ প্ৰায় 3গৰাকীকৈ বুথ লেভেলৰ কৰ্মী ইয়াত উপস্থিত থাকিব প্ৰায় ৮৬,০০০ বুথ কৰ্মীয়ে অংশগ্ৰহণ কৰিব এই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক উদ্দেশ্যি এই যি বুথ লেভেলৰ কৰ্মীসকল আছে বা বুথ লেভেলৰ যিসকল সভাপতি বুথ পালক বা BLA2 যিসকলক এছাৰ সমান নিযুক্তি দিয়া হৈছিল সেই আচলতে 3গৰাকী বিষয়াৰ সৈতে বা যি প্ৰাৰ্থীৰ সৈতে তেওঁলোকে কথা পাতিব প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সৈতে কথা পাতিব ইতিমধ্যে কৈছোঁ যে ইতিমধ্যেই যি প্ৰস্তুতি তুংগত আৰু হাজাৰ যি বুথ কৰ্মী আহিব সেই বুথ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিব আৰু প্ৰায় ৩১,০০০ যি বুথ আছে অসমত প্ৰায় ৩১,০০০ যি বুথ আছে তাৰে প্ৰায় ২৭,০০০ পৰা ২৮,০০০ যি বুথ সক্ৰিয় বুথ আৰু সেই সক্ৰিয় বুথৰ আচলতে যি কাৰ্যকৰ্তাসকল আছে সেই কাৰ্যকৰ্তাসকল ইয়াত আহি উপস্থিত হ'বহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কাৰ্যকৰ্তাসকল আহি উপস্থিত হ'বহি ২ বজাৰ লগে লগে প্ৰধানমন্ত্ৰী আহি এই যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ সেই খেলপথাৰত তেওঁ আহি উপস্থিত হ'ব আৰু যি বুথৰ কাৰ্যকৰ্তাসকল আছে সেই কাৰ্যকৰ্তাসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব বুথ বিজয় সংকল্প সভাত তেওঁ অংশগ্ৰহণ কৰিব ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোকসকলে ইয়াত গিজগিজাই আছে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত চাৰিওফালে তেওঁলোকে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু ইতিমধ্যে কৈছোঁ যে এই যি ৩১,০০০ বুথ আছে সেই বুথৰ পৰা প্ৰতিটো বুথৰ পৰা 3গৰাকীকৈ লোক আহিব তাত থাকিব বুথৰ যি আচলতে সভাপতি বুথ সভাপতি বুথ পালক আৰু BLA2 যি এছাৰ সময়ত আচলতে বুথ লেভেল এছিষ্টেণ্ট তেওঁলোকে নিযুক্তি কৰিছিল সেই বুথ লেভেল এছিষ্টেণ্টসকল ইয়াত উপস্থিত থাকিব আৰু বিভিন্ন প্ৰান্তৰ অসমৰ প্ৰায় ৩১,০০০ বুথৰ আচলতে এই 3গৰাকীকৈ লোক ইয়াত উপস্থিত থাকিব আৰু তেওঁলোকৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কথা বতৰা পাতিব যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচন বহু কথা বতৰা তেওঁ অংশগ্ৰহণ কৰিব বা তেওঁলোকৰ সৈতে মত বিনিময় কৰিব ইতিমধ্যে যি উন্নয়নৰ বাৰ্তা লৈ আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বহুকেইটা উন্নয়নৰ তেওঁ আচলতে যিসমূহ প্ৰকল্প আছিল প্ৰকল্পসমূহ শুভাৰম্ভণি কৰিব আজিৰ পৰা সেই প্ৰকল্পসমূহ তেওঁ শুভাৰম্ভণি কৰিব তাৰ সমান্তৰালকৈ আচলতে ইলেকশ্যন বা নিৰ্বাচন কেন্দ্ৰিক তেওঁ যি এই এক বিশেষ সভা যি বুথ লেভেলৰ যিসকল কৰ্মী আছে সেই কৰ্মীসকলৰ সৈতে তেওঁ অংশগ্ৰহণ কৰিব একেবাৰে তলৰ লেভেলৰ আচলতে বুথ লেভেলৰ যিসমূহ লোক থাকে তেওঁলোকৰ সৈতে কথা বতৰা পাতিব প্ৰধানমন্ত্ৰীৰ সৈতে হয়তো প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ সভা এইবাৰ অনুষ্ঠিত হৈছে মই যদি দেখুৱাওঁ আচলতে আৰক্ষী প্ৰশাসনৰ লোকসকল আছে বিভিন্ন আচলতে নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে চাৰিওফালে তেওঁলোকে যি মেটেল ডিটেক্টৰ লগাইছে যাতে লোকসকল অহাৰ লগে লগে 10 বজা 10:30 বজাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বুথৰ পৰা আচলতে লোকসকল আহিব বুথৰ কাৰ্যকৰ্তাসকল আহিব সভাপতিসকল আহিব বুথৰ পালকসকল আহিব সমতলকে BLA সকল আহিব তেওঁলোকে যাতে আহি সুন্দৰকৈ বহিব পাৰে তাৰ বাবে সুন্দৰ আচলতে তেওঁলোকে ভিতৰত যিসমূহ সজাই ৰাখিছে চকীসমূহ তেওঁলোকে সজাই ৰাখিছে চাৰিওফালে আচলতে নিৰাপত্তা বেষ্টনী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে সামৰিক বাহিনী অৰ্ধসামৰিক বাহিনী ইয়াত আছে আমি দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু প্ৰতিটো প্ৰান্তত আচলতে এক সুন্দৰ তেওঁলোকে পৰিৱেশৰ সৃষ্টি কৰিছে কোনো যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে মৰাণত কিছু সময়ৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তাত অৱতৰণ কৰি তাত জনসভাত অংশগ্ৰহণ কৰিব সমান্তৰালকৈ যি বিশেষ আচলতে বায়ুসেনাৰ বিমান আছে 16খনকৈ বিমানৰ যি আচলতে উৰণ অৱতৰণ সেই উৰণ অৱতৰণ তেওঁ চাক্ষুষভাৱে তেওঁ থাকিব সেই ঠাইত ভাস্কৰ আপুনি দেখুৱাই থাকিব খানাপাৰা পৰিৱেশ দেখুৱাই থাকিব প্ৰধানমন্ত্ৰীগৰাকীৰ আজি বিস্তৃত অসম ভ্ৰমণসূচী প্ৰতিটো কাৰ্যসূচীৰ বিষয়ে আমি জনাই আহিছোঁ মৰাণৰ পৰিৱেশ আকৌ এবাৰ দেখুৱাইছোঁ মৰাণত এক অভূতপূৰ্ব পৰিৱেশৰ সাক্ষী হ'ব আজি মৰাণবাসী আমাৰ এই মুহূৰ্তত মৰাণৰ পৰা আন এক বিশেষ প্ৰতিবেদন আগবঢ়াম ৰক্তিম দাসৰ প্ৰতিবেদন আগবঢ়াইছোঁ আৰু কেইটামান ক্ষণৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণত উপস্থিত হ'বহি মৰাণত উপস্থিত হৈ মৰাণৰ যি ইয়েলেটযুক্ত ৰানৱে আছে এই ৰানৱেত উপস্থিত হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত এয়াৰ শ্ব' চাবলৈ এনেদৰে এতিয়া শিক্ষাৰ্থীসকল আহিছে ভাৰতৰ যি বায়ুসেনাৰ এয়াৰ শ্ব' আছে মিগ সুখয় আছে এইসমূহ বিমানৰ এয়াৰ শ্ব' চাবৰ বাবে এনেদৰে এতিয়া কণ শিক্ষাৰ্থীসকলৰ লগতে বহু পুৰুষ মহিলা বহু লোক আহিছে মৰাণৰ পৰা মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম তোমাৰ নামটো জানিব বিচাৰিম ক'ৰ পৰা আহিছা কৌস্তভমণি চুতীয়া ডুমৰদলং মজলীয়া বিদ্যালয় আজি প্ৰধানমন্ত্ৰী আহিব আৰু যে এয়াৰপ্লেন আহিব চাবানে চাম কিন্তু আগতে চাইছা নাই নাই চোৱা ঠিক আছে ক'ৰ পৰা আহিছা
কোন এক নং ডুমৰ দলং একদম ডুমৰ দলঙৰ পৰা আহিছা আজি প্ৰধানমন্ত্ৰী আহিব আৰু জেট ফাইটাৰ থাকিব হেলিকপ্টাৰ ইয়াত অৱতৰণ কৰিব কেনেকুৱা লাগিছে ভাল লাগিছে আগতে দেখিছিলানে নাই দেখা আজি প্ৰথমবাৰ চাবা হয় নাই আপুনি বিদ্যালয়ৰ শিক্ষয়িত্ৰী নেকি হয় আপোনাৰ যিহেতু শিক্ষাৰ্থীসকলক লৈ আহিছে যি আজি যথেষ্ট এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব মৰাণৰ বাবে আৰু যিসকল কণ কণ শিক্ষাৰ্থীসকল আছে সকলোৱে চাব বিচাৰিছে কি ক'ব বিচাৰিব যথেষ্ট এটা আজি আমাৰ মৰাণৰ কাৰণে গৌৰৱৰ দিন ঐতিহাসিক দিন আমাৰ ভাল লাগিছে আমি খটখটি নূৰ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছোঁ আমাৰ যথেষ্ট ছাত্ৰ ছাত্ৰী আহিছে মোৰ লগত আছে আমাৰ ছাত্ৰ এজন তো আপুনি আমাৰ ছাত্ৰজনৰ অনুভৱ সোধকচোন মোতকৈ বেছি কেনেকুৱা লাগিছে আজি ভাল লাগিছে হয় কি চাম বুলি আহিছা তো সিরে পিএম পিএম আৰু এয়াৰ শ্ব' অলছো এয়াৰ শ্ব'টো বহুত ছুপাৰছনিক স্পীড আহে ন সেইটো কাৰণে অকণমান টান হ'ব ভালে ধন্যবাদ জনাইছোঁ এতিয়া এনেদৰেই মৰাণত উপস্থিত হৈছে সি মৰাণৰ বিভিন্ন স্থানৰ মৰাণ ডিব্ৰুগড় চৰাইদেউ ধেমাজি লখিমপুৰ আদি বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে এয়া মই দৃশ্য দেখাইছোঁ ইয়াৰ ৰাজপথত এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে আৰু 9:15 পিছতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে চাবুৱাৰ যি বায়ুসেনা ঘাটি আছে বায়ুসেনা ঘাটিত উপস্থিত হ'ব তাৰ পিছতেই মৰাণৰ এই জটিয়নিস্থিত মৰাণত উপস্থিত হ'ব মৰাণত আহি যি এয়াৰ শ্ব' আছে আধা ঘণ্টীয়া এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব হয় এয়া আছিল ৰক্তিম দাসৰ বিশেষ ৰিপৰ্ট ৰক্তিম দাসে এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসুকতা সেই বিষয়ে আমাক জনাইছে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে আমন্ত্ৰণ জনাইছে যাতে নৱপ্ৰজন্মই ভাৰতীয় বায়ু সেনা বাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত হয় আমাৰ কেইবাগৰাকী সতীৰ্থ সাংবাদিক এই বিশেষ সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈ আছে একেদৰে আমি জনাই আহিছোঁ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ঐতিহাসিক দলং আজি ৰাজ্যবাসীৰ বাবে মুকলি কৰিব মহানগৰবাসীৰ বাবে মুকলি কৰিব মৰাণৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ গৌতম ইতিমধ্যে সময় বাগৰিছে উৎসুকতা উৎসাহ সকলোৰে মাজত বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক অৱতৰণৰ বাবে সকলোৱে অপেক্ষা কৰিছে কিছু সময় পিছতে মৰাণৰ আকাশত গৰ্জন শুনিবলৈ পোৱা হ'ব ভাৰতীয় বায়ু সেনা বাহিনীৰ শক্তিশালী যুঁজাৰু বিমানৰ হয় হয় আৰু নিশ্চয়কৈ জয়ন্ত চাওক বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে আজি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি মৰাণত গছপুৰীয়া গাঁৱত যি ইতিমধ্যে চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হৈছে 4 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্য আৰু 60 মিটাৰ বহল এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আৰু ইয়াত কিছু সময়ৰ পিছতে সুখয় ৰাফেলকে ধৰি বিভিন্ন ভাৰতীয় বায়ু সেনা বাহিনীৰ যুঁজাৰু বিমানে অৱতৰণ কৰিব আৰু আমি দেখুৱাইছোঁ যে ইয়াত বৰ্তমান ভাৰতীয় বায়ু সেনা বাহিনীৰ ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ যি বিশেষ সক্ষমতা যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ELF আজি আৰম্ভ কৰা হ'ব ইয়াতে আৰু তাকে লৈ যিসকল লোক আছে ইয়ালৈ আহিছে তেওঁলোকে মাজত বহু উৎসুকতা আমি দেখিবলৈ পাইছোঁ আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা জাষ্ট কথা এটা সোধোঁ আগতে ৰাষ্ট্ৰীয় ঘাইপথত গাঁত থকাৰ বাবে পথলৰ বাবে গাড়ী চলাত অসুবিধা কিন্তু এতিয়া আমি দেখা পাইছোঁ যে যুঁজাৰু বিমান ইয়াত আপোনাৰ অৱতৰণ কৰিব কেনে অনুভৱ হৈছে আজি বহুত ভাল লাগিছে আমি ইয়াৰ ওচৰৰে হয় বাৰু ইয়াত এনেকুৱাকৈ দেখি পানি আমি প্ৰথমবাৰ চাব আহিছোঁ এই ল'ৰা আহিছে লগত আমি চবেই চাম বুলি আশাৰে বাট চাই আছোঁ কেতিয়াবা কল্পনা কৰিছিলনে যে ৰাষ্ট্ৰীয় ঘাইপথত যুঁজাৰু বিমান নামিব নাই ভবা নাছিলোঁ তেনেকৈ এতিয়া ইয়াত দেখিহে এতিয়া অনুভৱ হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথতো যুঁজাৰু বিমান নামিব পাৰে বুলি নামিব পাৰে হয় হয় ধন্যবাদ জনাইছোঁ দাদা একে আপোনাকো জানিব বিচাৰিছোঁ কেনে লাগিছে আজি খুব ভাল লাগিছে খুব ভাল লাগিছে আমি এইটো কল্পনাৰ মানে বাহিৰত কল্পনাই কৰি পোৱা নাছিলোঁ ৰাষ্ট্ৰীয় ঘাইপথত এনেকৈ যুঁজাৰু বিমানবিলাক যে আমি স্বচক্ষুৰে ওচৰতে দেখা পাম বুলি আজি মানে এইটো অনুভৱ হৈছে এটা কাৰণে গৌৰৱৰ দিন ইতিহাসৰ এটা উদ্যোগ হৈ থাকিব আজিৰ দিনটো খুব ভাল লাগিছে আৰু এই সুযোগতে মই ভাৰত চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ হয় জয়ন্ত আমি দেখিছোঁ যে ইয়াত যিসকল লোক আহিছে হয় জয়ন্ত আমি দেখিছোঁ যে ইয়াত যিসকল লোক আহিছে তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু বিশেষকৈ যিটো ব্যৱস্থা আমি দেখুৱাইছোঁ যে ইয়াতে এনেধৰণে মোৰ সন্মুখতে যিটো ৰাষ্ট্ৰীয় ঘাইপথ দেখা পাইছোঁ তাতে 4 কিলোমিটাৰ দৈৰ্ঘ্য 4 কিলোমিটাৰতকৈ কিছু অধিক দৈৰ্ঘ্য আৰু 60 মিটাৰ বহল আৰু বিশেষ পদ্ধতিৰে ভাৰতীয় বায়ু সেনা বাহিনীৰে নিৰ্মাণ কৰিছে যাতে যিসমূহ কাৰ্গো বিমান অৰ্থাৎ বহু তাত পেলোড থাকে
তেনেধৰণৰ বিমানৰ পৰা আৰম্ভ কৰি এখন সশস্ত্ৰ যুঁজাৰু বিমান ইয়াত সুকুলমে যাতে অৱতৰণ কৰিব পাৰে তাৰ সেই ব্যৱস্থা ইয়াতে কৰি তোলা হৈছে আৰু দেশৰ প্ৰতিৰক্ষা দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো চীন সীমান্ত আছে 1000 কিলোমিটাৰতকৈ অধিক সীমা আছে অৰুণাচল প্ৰদেশৰ সৈতে অসমৰ সৈতে বাংলাদেশৰ সীমা আছে অৰুণাচলৰ সৈতে পুনৰ ম্যানমাৰৰ সীমা আছে গতিকে আন্তঃৰাষ্ট্ৰীয় দিশৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ অতিকৈ স্পৰ্শকাতৰ অঞ্চল হৈছে উত্তৰ পূৰ্বাঞ্চল আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণে এই যি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি দুৰ্যোগৰ সময়ত যদি যি সময়ত এয়াৰপৰ্টসমূহ অচল হৈ যায় বা তাত বিমান অৱতৰণ কৰিব পৰা নাযায় তেনে সময়ত এনেধৰণে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ব্যৱহাৰ কৰা হয় ৰাষ্ট্ৰীয় ঘাইপথটো যিহেতু বহু পৰিমাণে ওখ বানপানীত বুৰ নাযায় বা যিকোনো পৰিস্থিতিতে ইয়াতে বিমান লেণ্ডিং কৰিব পৰা যায় আৰু বহুত আমি দেখা পাইছোঁ যে এনেধৰণৰ বহু যুৱক যুৱতী ইয়ালৈ আহিছে দাদা এটা জানিব বিচাৰিম কেনে লাগিছে আজি আপোনালোকৰ আজি কেতিয়াবা কল্পনা কৰিছিল নে যে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথত বিমান অৱতৰণ কৰিব আমিতো এনেকা ভবা নাছিলো এতিয়া নিশ্চয় সকলো এই মুহূৰ্তত অভিভূত হৈছে সকলো আনন্দিত হৈ আছে আজিৰ এই কাৰ্যসূচীৰ বাবে গৌতম আপুনি দৃশ্য দেখুৱাই থাকিব এই মুহূৰ্তত মন্ত্ৰী যোগেন মোহনৰ ভাষ্য আগবঢ়াম এনেকা সমাগম হৈছে বিপুল ছাত্ৰ ছাত্ৰীসকল পিতৃ মাতৃৰ সৈতে এইটো এটা বৰ ঐতিহাসিক মুহূৰ্ত ইয়াতে সাক্ষী হ'বৰ কাৰণে আমি সকলো ইয়াতে উপস্থিত হৈছোঁহি গতিকেলৈ এনেকুৱা হয়তো মুহূৰ্ত আৰু ভৱিষ্যতে কোনেও নাপাব চাবলৈ সেইকাৰণে ৰাইজ হিল্লোল মাঙিৰে পুৱাই পৰা লানি নিচিঙা হৈছে ঘৰত চাবি মাৰি সকলো আহিছে আমাক খবৰ দিছে যে আমি সকলো ওলাইছোঁ গতিকে অতি ছাত্ৰ ছাত্ৰীসকল যাতে সাৱধানে ইয়াতে কোনো ক'তো একো হেৰি নহয় দুৰ্ঘটনা নহয় তাৰ কাৰণে আমি পুলিচ প্ৰশাসনে পূৰা ছিকিউৰিটি দিছে আমিও সাৱধান হৈ আছোঁ মই নিজে গৈ ফিল্ডত গোটেই ল'ৰা ছোৱালীখিনিক মাত লগাইও আহিছোঁ বৃহৎ উৎসাহ আৰু এনেকুৱা আনন্দ মুহূৰ্ত আমাৰ কাৰণে গৌৰৱৰ কথা একো হ'ব নোৱাৰে দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত মৰাণৰ নাম উজলিছে যিবিলাক ৰাস্তাত আগতে বাঘ ভালুক যোৱা ৰাস্তা চাইকেল এখন নাযায় এতিয়া তাত হেলিকপ্টাৰ পৰিৱাৰটো বাদেই যুদ্ধ বিমান অৱতৰণ কৰি কিমান পৰিৱৰ্তন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰ পৰিৱৰ্তন এনেধৰণৰ আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম কেনেকৈ উজ্বলি উঠিছে আজি ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিব সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ পিছতে আমি বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম মোদীৰ প্ৰতিটো কাৰ্যসূচীৰ পৰা আমি বিশেষ সম্প্ৰচাৰ আমাৰ কেইবাগৰাকীও সতীৰ্থ সাংবাদিক সংযুক্ত হৈ থাকিব আমাৰ সৈতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি